الله أكبر ولله الحمد. وعن ابن عمر وعن ابن عباس رضي الله تعالى عنهما قال فرض رسول الله صلى الله عليه وسلم زكاة الفطر طهرا للصيام من اللغو والرفث وطعمة. মই সমূহ অসমবাসী ৰাইজক ঈদৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি আমাৰ মৰাণ গাঁৱৰ সহযোগত ঈদগাহত প্ৰায় 2000 ৰাইজ উপস্থিত হৈ একত্ৰিতভাৱে ঈদ উল ফিতৰ নামাজ আদায় কৰে। লগতে আমাৰ এই অঞ্চলত প্ৰায় 13টা মছজিদত আজি ঈদ উল ফিতৰ নামাজ কৰা হয়। বিশেষকৈ মই এইটোৱে ক'ব বিচাৰোঁ যে আমাৰ যিটো শুভেচ্ছা ভাতৃত্ববোধ, যাতে এই ভাতৃত্ববোধ সদায় আমাৰ মাজত চলি থাকে, এইটোৱে আমি বিচাৰোঁ। গোটেই মৰাণবাসী ৰাইজ তথা অসমবাসী ৰাইজ আমি ৰাতিটো আগবাঢ়ি যাব পাৰোঁ তাৰ কামনা কৰিলোঁ। আৰু লগতে আগন্তুক ৰঙালী বিহুৰো আমি ইয়াৰ পৰাই শুভেচ্ছা জ্ঞাপন কৰিছোঁ। সমূহ মৰাণবাসী ৰাইজলৈ মোৰ ঈদৰ শুভেচ্ছা থাকিল। আল্লাহু আকবার লা ইলাহা ইল্লাল্লাহু আল্লাহু আকবার ওয়ালিল্লাহিল হামদ। সৰ্বপ্ৰথম মই মৰাণবাসী ৰাইজলৈ ঈদ উল ফিতৰ আৰু ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু ভৱিষ্যতে ইমানখিনি ভাবিছোঁ যে সকলোৱে যাতে মিলা প্ৰীতিৰে থাকি আমি ঈদ বা বিহু উদযাপন কৰিব পাৰোঁ, সকলোলৈ এইটো মোৰ কামনা থাকে। আজি মৰাণ ঈদগাহ ময়দানত মৰাণ জামাই মছজিদৰ অন্তৰ্গত ঈদ উল ফিতৰৰ নামাজ ইতিমধ্যে সমাপ্ত হৈছে। আৰু এই নামাজে এই সূত্ৰটো আমাৰ বুজায় যে আমাৰ ইমাম চাহাবে শেষত দোৱা কৰে, সেই দোৱা বিশ্ব শান্তিৰ কাৰণে কৰে। আৰু সকলোৰে ভাতৃত্ববোধৰ এনাজৰীডাল মজবুত হৈ থাকিবৰ কাৰণে একত্ৰিতভাৱে দোৱা কৰা হয় আজি আল্লাহৰ ওচৰত। আৰু এই চেগতে ঈদৰ শুভেচ্ছাৰ লগতে ৰঙালী বিহুৰ শুভেচ্ছা সকলোলৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। পবিত্ৰ ৰমজান মাহৰ মাহজোৰা ৰোজাৰ অন্তত আমি আজি একত্ৰিত হৈ ইয়াত ঈদ উল ফিতৰৰ নামাজ আদায় কৰিলোঁ। আৰু এই নামাজৰ শেষত সমূহীয়া দোৱা হয়। আৰু এই দোৱাত জাতি বৰ্ণ ভাষা সকলোৱে এক মিলা প্ৰীতি এনাজৰী এইটো কাটি দিয়কচোন অলপ।